Hey everyone, welcome back to my channel RMB Tech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো RRB ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ এটা ইম্পৰ্টেন্ট নটিফিকেশন আহিছে মই আপোনালোকক ইয়াত দেখাই দিছো নটিফিকেশনটো ইয়াত আছে আপোনালোকে গ্ৰেজুৱেট লেভেলৰ ইয়াত আপোনাক ক্লিক কৰিলে গম পাব এডমিট কাৰ্ড আহিছে ইয়াতে আমি এবাৰ ক্লিক কৰিলো ক্যান্ডিডেট লগইন ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ডেট অফ বাৰ্থৰ আপোনালোকে ইয়াত ফৰমেটটো দি দিছে আৰু ইয়াত ক্যাপচা দি আপোনালোকে লগইন কৰিব লাগিব আৰু ইয়াত দিছে candidates can go to rrbapply.gov.in and get his or her application registration number using his or her credentials or check your registered email id আৰু কিবা যদি আপোনালোকৰ query থাকে আপোনালোকে ইয়াত কল কৰিব পাৰিব আৰু হেল্প ডেস্ক তেওঁলোকে দিছে মানডে পৰা স্যাটাৰডে লৈকে 9টা পৰা 6টা আৰু ইয়াত ক্লিক হিয়াৰ ফৰ হেল্প ডেস্ক frequently asked questions যদি কিবা আপোনালোকৰ কোৱেশ্চন থাকে মনত কিবা ডাউট থাকে আপোনালোকে ইয়াত ক্লিক কৰিলে গম পাব আৰু যিসকল ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন নাম্বাৰ পাহৰি গৈছে তেওঁলোকে মেইল আইডি চেক কৰিব পাৰিব নহলে ইয়াত আপোনালোকে দি দিছে rrbapply.gov.in and get his or her application registration number তো বহুত দিনৰ পৰা সকলো অপেক্ষা কৰি আছিল RRB NTPC গ্ৰেজুৱেট লেভেলৰ কাৰণে ইতিমধ্যে আহি গৈছে তো আশা ৰাখিছো ভিডিঅটো নিশ্চয় ইনফৰ্মেটিভ বুলি আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ